এই যে হাজাৰ হাজাৰ গাড়ী লৈ পেলাই যে তেওঁলোকৰ কেণ্ডিডেটবিলাকে ৰেলী কৰিছিলে, তেওঁলোকৰ যে নিৰ্বাচনত হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰিছিলে, তেওঁলোকৰ বেয়া হোৱা নাছিলে নেকি? সেইবিলাক চৰকাৰী ধন বেয়া হোৱা নাছিলে নেকি? নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে যি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছিলে, নিৰ্বাচনৰ আগমুহূৰ্তত কৰিলে এইজনী কথা ৰাইজে বুজি পালে। আচলতে কথাটো হ'ল যে জনসাধাৰণক কেৱল আশ্বাস দি তেওঁলোকে নিৰ্বাচনটো বৈতৰণি পাৰ কৰাৰ পিছত তেওঁলোকে আচল ৰূপটো দেখুৱাইছে। আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। যি সময়ত চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত আচ্ছে দিনৰ সপোন দেখুৱাইছিলে, ভাল দিনৰ সপোন দেখুৱাইছিলে, চৰকাৰখনক ৰাইজে মৰম দিছিলে, তেওঁলোকক সংখ্যাগৰিষ্ঠতা দিছিলে, কিন্তু তাৰ পিছত চৰকাৰখনে যি ধৰণে ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আমি অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ইন্ধনজাতীয় সামগ্ৰী, গেছকে ধৰি তাৰ লগে লগে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনাইছোঁ। এটা কথা, তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰ, সততে কয় ডাবল ইঞ্জিনৰ চৰকাৰখনৰ দিনত ৰাইজে এনেধৰণৰ জুৰুলা হোৱা কথাটোৱে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে আৰু আমি অনতিপলমে খাদ্য সামগ্ৰীকে ধৰি মূল্য বৃদ্ধি ৰোধৰ আমি দাবী জনাইছোঁ। ছাত্ৰ সন্থাই যি মূল্য বৃদ্ধি হৈছে, মূল্য বৃদ্ধিৰ আমি প্ৰতিবাদ কৰিছোঁ। চৰকাৰখনে বাৰে বাৰে কৈ আহিছে যে আমি জনসাধাৰণক সকাহ প্ৰদান কৰিম, কিন্তু তেখেতসকলে এইটো বুজা নাই যে আমাৰ সাধাৰণ জনতা অত্যাধিক মূল্য বৃদ্ধিৰ ফলত কোঙা হৈ পৰিছে। আমি চৰকাৰক স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, অতি সোনকালে মূল্য বৃদ্ধি হ্ৰাস কৰিব লাগিব। পেট্ৰল, ডিজেল, ৰন্ধন গেছকে আদি কৰি চেনি, দাইল আদিৰ পৰা যিসমূহ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে, আনকি জীৱনদায়িনী ঔষধৰো মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধিৰ ফলত আমাৰ সাধাৰণ ৰাইজ জুৰুলা হৈ পৰিছে। আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ, চৰকাৰে যদি মূল্য বৃদ্ধি হ্ৰাস নকৰে, সৰ্বসাধাৰণ ৰাইজক সকাহ প্ৰদান নকৰে, পৰৱৰ্তী সময়ত ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ৰাজপথত ইয়াতকৈ আৰু অধিক জংগ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। গাড়ী কমকৈ চলাব দিছে, বিভিন্ন ধৰণৰ ৰাজহুৱা অনুষ্ঠানৰ ক্ষেত্ৰত তেওঁলোকে বাধা আৰোপ কৰিছে। কথাটো হ'ল যে নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে কি কৰিছিলে? এই যে হাজাৰ হাজাৰ গাড়ী লৈ পেলাই যে তেওঁলোকৰ কেণ্ডিডেটবিলাকে ৰেলী কৰিছিলে, তেওঁলোকৰ যে নিৰ্বাচনত হেলিকপ্টাৰসমূহ ব্যৱহাৰ কৰিছিলে, তেওঁলোকৰ বেয়া হোৱা নাছিলে নেকি? সেইবিলাক চৰকাৰী ধন বেয়া হোৱা নাছিলে নেকি? নিৰ্বাচন যোৱাৰ পিছত তেওঁলোকে যি ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰিছিলে, নিৰ্বাচনৰ আগমুহূৰ্তত কৰিলে এইজনী কথা ৰাইজে বুজি পালে। আচলতে কথাটো হ'ল যে নিৰ্বাচন পাৰ হোৱাৰ লগে লগে জনসাধাৰণক কেৱল আশ্বাস দি তেওঁলোকে নিৰ্বাচনটো বৈতৰণি পাৰ কৰাৰ পিছত তেওঁলোকে আচল ৰূপটো দেখুৱাইছে। আমি তেওঁলোকক ধিক্কাৰ জনাইছোঁ, আমি গৰিহণা দিছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসমত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিৰ লগতে ইন্ধনজাতীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি যি ধৰণৰ সৰ্বসাধাৰণ ৰাইজ জুৰুলা হৈছে, সেই সময়ত আমি চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ, জনসাধাৰণক পৰিত্ৰাণ দিয়াৰ ব্যৱস্থা কৰক। যি সময়ত চৰকাৰখনে নিৰ্বাচনৰ আগমুহূৰ্তত আচ্ছে দিনৰ সপোন দেখুৱাইছিলে, ভাল দিনৰ সপোন দেখুৱাইছিলে, চৰকাৰখনক ৰাইজে মৰম দিছিলে, তেওঁলোকক সংখ্যাগৰিষ্ঠতা দিছিলে, কিন্তু তাৰ পিছত চৰকাৰখনে যি ধৰণে ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আমি অতি শীঘ্ৰে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ লগতে ইন্ধনজাতীয় সামগ্ৰী, গেছকে ধৰি তাৰ লগে লগে জীৱনদায়িনী ঔষধৰ মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবী জনাইছোঁ। এটা কথা, তেওঁলোকে ডাবল ইঞ্জিনৰ চৰকাৰ, সততে কয় ডাবল ইঞ্জিনৰ চৰকাৰখনৰ দিনত ৰাইজে এনেধৰণৰ জুৰুলা হোৱা কথাটোৱে সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া হৈছে আৰু আমি অনতিপলমে খাদ্য সামগ্ৰীকে ধৰি মূল্য বৃদ্ধি ৰোধৰ আমি দাবী জনাইছোঁ।